সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ এতিয়া প্ৰতিটো ৰাজনৈতিক দল কি বিজেপি কি এজিপি কি কংগ্ৰেছ সকলোৱে এতিয়া নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে প্ৰতিটো ৰাজনৈতিক দলে আচলতে নিৰ্বাচনী প্ৰচাৰ কৰি তুলিছে। মই উপস্থিত আছোঁ 64 নং পূবঠেঙাল গাঁও পঞ্চায়তত। মোৰ লগত আছে স্থানীয় কিছু লোক। বিগত এই 5টা বছৰত এই পঞ্চায়তখনৰ পৰা কি ধৰণে উপকৃত হ'ল, স্থানীয় ৰাইজৰ কিমান লাভান্বিত হ'ল, আমি পলম নকৰি পোনে পোনে স্থানীয় এজন যুৱক আছে, যুৱকজনৰ কিছু প্ৰতিক্ৰিয়া ল'ম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ। পঞ্চায়ত নিৰ্বাচন সমাগত, বিগত 5টা বছৰত এইখন পঞ্চায়তক লৈ কিমান সন্তুষ্ট? আচল কথা ক'বলৈ গ'লে আমি ধৰক বহুত পঞ্চায়ত নিৰ্বাচন হ'ল, বহুত পঞ্চায়ত আহিল আৰু গ'ল, কিন্তু আমি উন্নয়নৰ নমুনা কিন্তু আমি যেনেধৰণে দেখিব লাগিছিলে তেনেধৰণে আমি দেখা নাপালোঁ। মানে সঁচা কথা ক'বলৈ হ'লে মানে যি উন্নয়ন হৈছে সেইটো এপাচি শাকত এটা মানে জালুকৰ নিচিনাহে মানে উন্নয়ন বুলি ক'ব লাগিব। এইখন কংগ্ৰেছৰ দখলতে আছিল। এতিয়া বৰ্তমান আমি নতুন প্ৰজন্মই আশা কৰোঁ যে আগন্তুক দিনত আমাৰ পঞ্চায়তৰ প্ৰাৰ্থী এনেধৰণৰ প্ৰাৰ্থী আমাৰ মাজলৈ আহিব লাগে, যিসকলে মানে নিস্বাৰ্থভাৱে নিজতকৈ সমাজক আগত ৰাখি বা ৰাইজক আগত ৰাখি কাম কৰিব পাৰে। আমি তেনেধৰণৰ মানে প্ৰাৰ্থী আমি নতুন প্ৰজন্মই বিচাৰোঁ। ধন্যবাদ। আকৌ পুনৰ আহিম আপোনাৰ ওচৰলৈ। আমাৰ ওচৰত আছে আৰু এজন ব্যক্তি, তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। আচলতে বিগত 5টা বছৰত এইখন পঞ্চায়তত 64 নং পূবঠেঙাল গাঁও পঞ্চায়তত কেনেধৰণৰ উন্নয়ন হ'ল? দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, যদি ওচৰলৈ আহিলে মই বিগত 5টা বছৰত এইখন পঞ্চায়তত কেনেকুৱা ধৰণৰ উন্নয়ন হ'ল? পঞ্চায়ত উন্নয়ন বুলি ক'লে আচলতে পঞ্চায়তী ৰাজ যিটো বস্তু, সেইটো গান্ধীজীৰ সপোনৰ গ্ৰাম্য স্বৰাজ বুলি যিটো বস্তু কৈছিলে, ইয়াত যথেষ্ট আঁচনিটো বহুত থাকে, বহুত আঁচনি আছে। আজিকালি আমি পঞ্চায়তৰ বুলিলে মূলতঃ আমি সেই ঘৰকেইটাৰ কথা ভাবোঁ, ক'ৰবাত কিবা ৰাস্তাত বহুত বস্তু আমাৰ অজ্ঞাতে ৰৈ যায় জনসাধাৰণৰ। এতিয়া সেই পৰিকল্পনাবিলাক, আৰু যেতিয়া আমাৰ কোনো সদস্য বা বিভিন্ন বিষয়ত নিৰ্বাচন খেলি যায়, কিন্তু সাধাৰণতে তেওঁলোকে শ্ৰুতলিপি মতে কাম কৰিবলৈ বাধ্য হৈ যায় যে আমাৰ মানে এই দলৰহে কিবা, আমুকৰহে কিবা, সেই বস্তু এটা হৈ যায়। গতিকে তাৰমানে যিটো তেওঁলোকৰ ওপৰত এটা মানে তথাকথিত হাইকামাণ্ড এটা থাকে, সেইমতে আহিব লাগে। গতিকে এনেকুৱা এটা মানুহ লাগে যি এনেবোৰ ক্ষেত্ৰত নিজে কিছুমান সুস্থ পৰিকল্পনা কৰি বা যি যেনেকৈ কৰিব পাৰে এটা পৰিকল্পিতভাৱে কৰি সমাজৰ উন্নয়ন কৰিব পাৰে, তেনেকুৱা হ'লে বেছি ভাল হয়। আৰু এনেই আমি উন্নয়ন বুলি ক'লে 2-4টা ঘৰ দেখিছোঁ ক'ৰবাত, সেই আগতে IUI কয়, আজিকালি PMGY তেনেকৈ কয়, তেনেকৈ অন্য ধৰণৰ বৰ বিশেষ চকুত লগা বিধৰ মই আমাৰ অঞ্চলটোত বিশেষকৈ দেখা নাই। তেনেকৈ কেনেকুৱা এজন প্ৰাৰ্থিত্ব বিচাৰে, কেনেকুৱা ধৰণৰ সেই বিষয়তে মই কৈছোঁ, প্ৰাৰ্থীজন এনে হ'ব লাগে যিজনে কাৰো শ্ৰুতলিপি মতে কাম নকৰি তেওঁ বিচাৰ বিবেচনা থাকিব লাগিব। আৰু সেই ক্ষেত্ৰত মই ভাবোঁ শিক্ষাগত অৰ্হতাটোৰ প্ৰয়োজন। আঁচনি থাকে, আঁচনিখিনিৰ বাবেও বহুত নিৰ্বাচিত প্ৰতিনিধি অজ্ঞ, তেওঁলোকে নিজে বস্তুটো বুজিয়ে নাপায় কিনো আছে। গতিকে এনে ব্যক্তি লাগে যিসকলে এইখিনি ভালদৰে বুজি পায় আৰু নিজেই কিছুমান সুস্থ পৰিকল্পনা কৰি সেইমতে ইমপ্লিমেণ্ট কৰিব পাৰে উন্নয়নৰ বাবে। তেনেকুৱা এজন মানুহ, তেনেকুৱা ব্যক্তি হ'লে ভাল। সময় হ'লে আকৌ আপোনাৰ ওচৰলৈ আহিম। আমাৰ ওচৰত আৰু এজন স্থানীয় ব্যক্তি, তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। পঞ্চায়ত নিৰ্বাচন সমাগত, হয়, এইখন পঞ্চায়তত বিগত 5টা বছৰত বা বিগত যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে কেনেকুৱা ধৰণৰ উন্নয়ন কৰিলে, সেইসকলক লৈ আপোনালোক সুখীনে? উন্নয়নৰ সম্পৰ্কত আমাৰ এই এজনে কৈ গৈছে ইতিমধ্যে, মই উন্নয়নৰ সম্পৰ্কত নকওঁ, এইখিনি আপোনালোকে গম পাই গ'ল। মই প্ৰাৰ্থীজনৰ বিষয়ে যিটো বক্তব্য আগবঢ়াইছে, প্ৰাৰ্থীজন কেনেকুৱা হ'ব লাগে, শিক্ষিত হ'ব লাগে, সেই কথাটো আমাৰ এতিয়া আপোনালোকক কৈছে। মই সেইটো কাৰণে এখেতক ভাল পাইছোঁ, এটা কাৰণে মই এটা গৌৰৱ কৰিছোঁ। মই আজি তেখেতে এটা ডাঙৰ বিষয় বাবদ বা আজি তেওঁ মানে হেৰি কৰিব পাৰিলেন, উঠিব পাৰিলেন। নুঠি কি কৰিছে, তেখেতৰ চিন্তাধাৰাটো হ'ল কি, মই ইমান বছৰে বাহিৰত থাকিলোঁ চাকৰি সূত্ৰে, এতিয়া তেখেতৰ সেৱা মনোভাৱেৰে মানে আহি কাম কৰিবলৈ ইচ্ছা কৰিছে। সেইকাৰণে তেখেতে এই আজি পঞ্চায়তৰ সদস্য হিচাপে আজি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। কিন্তু এইটো এটা আমাৰ নিদৰ্শন আদৰ্শ বুলি কৈছোঁ। বিগত যিখন পঞ্চায়ত আছিলে, এই পঞ্চায়তখনত আপোনালোকে সুখীনে? যিসকল জননেতা আছিলে বা জনপ্ৰতিনিধি আছিলে, তেওঁলোকৰ সুখীনে আপোনালোকৰ পঞ্চায়তখনক লৈ? বিশেষ মানে আমি পঞ্চায়তৰ বৰ বিশেষ এটা উন্নয়নটো দেখা নাই। আৰু
পঞ্চায়তত প্ৰকৃততে কিখিনি থাকে বা কিখিনি পায় সুবিধা এই সম্পৰ্কেও আমি ইমান জ্ঞাত নহয়, কাৰণ আমি ৰাজনীতিৰ লগত একেবাৰে জড়িত নহয়। এই চাকৰি সূত্ৰে চাকৰিলৈকে গ'লোঁ আৰু। হয়, ধন্যবাদ জনাইছোঁ। শেহতীয়াকৈ আমাৰ লগত আছে এগৰাকী এই প্ৰাৰ্থীজনৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ প্ৰথম পৰিচয়টো? মোৰ নাম মাধুৰ্যমোহন নেওগ, মই মোজালবাৰী গাঁৱৰ পৰা আহিছোঁ। মই বহু বছৰত কাষ্টমছ এণ্ড চেণ্ট্ৰেল এক্সাইজত চাকৰি কৰি আহি এতিয়া অৱসৰ গ্ৰহণ কৰিছোঁ। তাৰপিছতে এনেই মই চাকৰি কৰা কালত বহুত জেগাত দেখিলোঁ, বহুত গাঁও নগৰ দেখিলোঁ। দেখি পেলাই মই ভাবিলোঁ যে মোৰ নিজৰ উপজা ঠাই গাঁওখনত আহি পেলাই কিছু উন্নতি সাধন কৰিব পাৰোঁ। সেইবাবে মই একেবাৰে নিম্ন স্তৰৰ পৰা চেষ্টা কৰিছোঁ। সেইকাৰণে মই সদস্যৰূপে এইবাৰ এই পঞ্চায়ত ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। কৰি যাতে মই সকলোৰে উন্নত খালী ঘৰ দুৱাৰ বা ৰাস্তা এৰিয়ে নহয়, শিক্ষাগতৰ ফালৰ পৰাও যাতে মই মোৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক উন্নতি পথত আগুৱাই নিব পাৰোঁ। এতিয়া যাতে কিছুমান হয় কি বহুত পিছপৰা নিচিনাই আমাৰ গাঁওখনত শিক্ষাগত ক্ষেত্ৰত। সেইকাৰণে মই শিক্ষাৰ ওপৰত বেছি জোৰ দিবলৈ চেষ্টা কৰিম। আৰু তথাপি বিভিন্ন দিশত ধৰি লওক যেনেকুৱা আঁচনি আহে বা যেনেকুৱা ফাণ্ড আহে বাহিৰৰ পৰা, সেইবোৰ মই ভাল সুচাৰুৰূপে সম্পন্ন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে কিছু নৱপ্ৰজন্ম। আমাৰ লগত আছে আৰু এজন ব্যক্তি, তেওঁৰ পৰা কিছু প্ৰতিক্ৰিয়া। দাদা, যদি সম্ভৱ হয় ওচৰলৈ আহকচোন। আপোনাৰ ওচৰলৈ আহিছোঁ। হয়। কি ক'ব এই প্ৰাৰ্থীজনক লৈ? কি ক'ব এই এনেকুৱা এজন প্ৰাৰ্থী যিজনে অৱসৰপ্ৰাপ্ত এজন বিষয়া আছিলে, এইজনৰ ক্ষেত্ৰত আপুনি কি ক'ব? আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে তেওঁ ভাৰতীয় ৰাজসেৱাৰ এজন বহুত মানে ডাঙৰ এজন বিষয়া আছিল। গতিকে তেওঁ যে আহি নিজৰ গাঁওখনৰ কাৰণে উন্নতি কৰিবলৈ যি সংকল্প লৈছে, তাক আমি আদৰেৰে গ্ৰহণ কৰিছোঁ। আৰু আমি নতুন প্ৰজন্ম হিচাপে আশা কৰিম যে আমি প্ৰাৰ্থীজন যোগ্য বুলিয়ে ভাবিছোঁ, কাৰণ তেওঁৰ শিক্ষা দীক্ষা সকলো ফালৰ পৰা আগত আছে আৰু তেওঁৰ চিন্তাধাৰা অতি উচ্চ। গতিকে আমি আশা কৰোঁ যে তেওঁ যি ধৰণে সংকল্প লৈছে সেইখিনি যাতে তেওঁ সুচাৰুৰূপে কৰি যাব পাৰে, আমি সেইটোৱে আশা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে এতিয়া দিনে নিশাই প্ৰতিটো ৰাজনৈতিক দলৰ যিসকল প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। আমাৰ ওচৰৰ মানুহ এজনে মানে খুব বান্দৰ সোমোৱা দেখি প্ৰায় খেদি দিয়েহি। আজিও এই কাষৰ মানুহ ঘৰে এজনক পঠিয়ালে বোলে, যাচোন বোলে খুব বান্দৰ সোমাইছে, খেদিবলৈ গৈ খুব গুণ পালে। তেওঁ সন্দেহ কৰি ভায়েকলে ফোন কৰিলে, গোলাঘাটত থাকে। সেই গোলাঘাটত তেওঁ মোলৈ ফোন কৰিলে। মই তেতিয়া মই তিতাবৰত আছিলোঁ কাৰণে ওচৰ চুবুৰীয়াক খবৰ দিলোঁ। এই তেখেতসকলে আহি পেলাই চবেই দেখিছে যে ভিতৰত সোমাব পৰা নাই, চবফালে বন্ধ কৰি থৈছে। তেতিয়া আমি ক'লো যে এখন দৰ্জা ভাঙিয়ে ল'ব লাগিব, কাৰণ নহ'লে তেতিয়া দেখিছে ভিতৰত মানে কম্বল চম্বল মেৰিয়াই শুই আছে, মানে একেবাৰে পোকে মানে আপোনাৰ মানে গোটেই মুখ চুখ মানে বাকী নাই আৰু চব একদম হেৰি কৰি পেলালে। এনেই আমি চবে নেকিবুদ্দিন আহমেদ। বয়স কিমান মান হ'ব? বয়স প্ৰায় 70। তেওঁ গৃহটোত অকলে বাস কৰিছিল? অকলে বাস কৰিছিলে। পুলিচক খবৰ দিয়া হৈছে নে? পুলিচক খবৰ দিলোঁ। আৰু ঘৰৰ পৰিয়ালো আহি পালে, ভায়েক আহি পালেহি ন। গোলাঘাটত থাকে, যিজন নিয়েৰেষ্টত গোলাঘাটত আছিলে, এজন দুলীয়াজন থাকে, তেওঁ আহিব। এই ভায়েকজন আহি পালেহি। একো সন্দেহ নাই, কাৰণ সেই আজি সদায় মানে নিজে বনোৱা সিজোৱা খাই থাকে। ভায়েকে সদায় খানা দি যায়হি, সেইমতে খানা দিও গ'লহি। কিন্তু এতিয়া এইকেইদিনত মানে আমি মন কৰি নাথাকোতো আৰু সদায় ভিতৰতে সোমাই থাকে, নোলাই বাহিৰলৈ। কাটচিতহে বাহিৰলৈ ওলাই। তাৰমানে ঘটনাটো মানে আমাৰ বান্দৰ আছিলে বাখৰ বৰ্তা ঘৰত। তো বাখৰ বৰ্তা বুঢ়াতে ক'লে বান্দৰবোৰ খেদি আছিলাচোন, বহুত আমনি কৰিছে। মই খেদি থৈ গুচি আহিলোঁ। অহাৰ পাছত মানে নেকিবকৈ মই চিঞৰিছোঁ। দৰ্জা খিৰিকীবোৰ ঢকিয়াইছোঁ। তাৰপৰা দৰ্জা খিৰিকী চব বন্ধ। তাৰপৰা চেণ্টাৰ পালোঁ। চেণ্টাৰ পাই মানে বৰ্তা ঘৰত গৈ বাখৰ খুৰীদেউক মই ক'লোঁ, আৰু লগতে গৈ চালোঁ চেণ্টটো মাৰিছে। তেতিয়া মই জাবাৰলৈ ফোনটো কৰি দিলোঁ, এই বাখৰ খুৰীদেউৰ পৰা। সেইটোৱে জানো আৰু একো নাজানো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।